গীতা ভাগৱতে কৈছে কলি যুগত কৃষ্ণক পাবলৈ হ'লে ভকতিৰ মাধ্যমেদি পাব লাগিব আৰু সেই ভকতিটো ক'ত কৰিব লাগিব ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক আমাৰ ভকতিটো ভকতত কৰিব লাগিব কেনেকৈ নিজৰ জন্ম দিয়া ল'ৰা ছোৱালী কেইটাতকৈও আমি শ্ৰদ্ধাৰে কৰিব লাগিব সেইকাৰণে উদ্ধৱক যাবৰ সময়ত কৈছে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া হে উদ্ধৱ মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলুভদ্ৰকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ কাইটো দেহটো বেছি ভাল পাওঁ আৰু নিজৰ দেহটোতকৈও সবাতো অধিকা তুমি মোৰ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি সম যে মোৰ নিজৰ দেহটোতকৈও ভকতক ভাল পাওঁ আমি ভগৱন্তক ভাল পাওঁ ভগৱন্তই ভকতক ভাল পায় সেই ভকতৰ যদি পদধূলি আমাৰ সমাজৰ পৰে আমাৰ ঘৰখনত পৰে আমাৰ ঘৰখনৰ মংগল হ'বনে নহয় নিশ্চয় হ'ব সেইকাৰণে আমি এনে ধৰণৰ কৰ্ম আঁচনি সামূহিকভাৱে বছৰত এবাৰ সমূহীয়াভাৱে ল'ব লাগে আৰু আমাৰ ব্যক্তিগতভাৱে নিজৰ ঘৰত পাৰিলেতো সদায় নোৱাৰিলে সপ্তাহত নোৱাৰিলে পষেকত নোৱাৰিলে মাহেকত নোৱাৰিলে 3 মাহত নোৱাৰিলে 6 মাহত নোৱাৰিলে বছৰেকত এবাৰ হ'লেও আমাৰ ভকতৰ পদধূলি আমাৰ গৃহত কৰিবই লাগিব এয়া 24 অৱতাৰৰ অন্যতম অৱতাৰ পিঠুৱে কৈছে যাহাৰ গৃহত নুহি উপগত একান্ত হৰি ভকত তাৰ গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটো মত যিখন ঘৰত বছৰত এবাৰো ভকতৰ পদধূলি নপৰে সেইখন ঘৰত দুখ বেদনা ঈৰ্ষা হিংসা কুৰ্চুট কপট বেমেজালি বেছি হৈ থাকিব মনত থাকিব